নমস্কাৰ হে সন্ত ভক্ত বৈষ্ণৱবৃন্দ। আমি আপোনাৰ খবৰ চৰণ পদ্মত পুনৰবাৰ সেৱা ধৰি আপোনাৰ খবৰ সন্মুখত এটি আমাৰ ভিডিঅ' উপস্থাপন কৰিব বিচাৰিছোঁ। এই ভিডিঅ'টো এটি প্ৰশ্নৰ উত্তৰ স্বৰূপে প্ৰদান কৰা হৈছে। আমাৰ শিৱৰ সেৱা বৈষ্ণৱৰ কৰণীয় হয় নে নহয় এই সম্পৰ্কে এটি ভিডিঅ' ইয়াৰ আগত উপস্থাপন কৰা হৈছিল। সেই প্ৰসংগত শ্ৰীযুত ভদ্ৰচুতীয়া দেৱে তেখেতৰ ID হৈছে @ভদ্ৰচুতীয়া6880। তেখেতে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু সেই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ সম্পৰ্কত আমি আমাৰ উত্তৰ প্ৰদান কৰিব বিচাৰিছোঁ। তেখেতৰ প্ৰশ্নটো হৈছে হৰি বিনে আন দেৱ পূজে যিটো জন, সকলে বিফলতাক জানা কুলক্ষণ। দেৱৰ পূজাৰে কিছু কাৰ্য নসাধয়, হৰিয়ে নলয়ে তাকো দেৱে নপাৰয়। যেন বৃক্ষ মূলে জল ঢালে কোনোজন, স্কন্ধ ডালপত্ৰ পুষ্প হৈ সচেতন। ইয়াৰ অৰ্থ কি? তেখেতে এই প্ৰশ্নটো উত্থাপন কৰি আমালৈ প্ৰেৰণ কৰিছে আৰু আমি তেখেতক আমাৰ এই ভিডিঅ'টোৰ মাধ্যমত আমি প্ৰশ্নটোৰ যথাযথ উত্তৰ দিবৰ বাবে যত্নপৰ হৈছোঁ। প্ৰথম কথা, হৰি বিনে আন দেৱ পূজে যিটো জন, যে এই জগত প্ৰপঞ্চত আমাৰ জড়চক্ষুৰ দ্বাৰা দৃষ্টিগত হোৱা যি সমস্ত আছে এই সমস্তই হৰিময়। বেদতো কৈছে যে ইদম ব্ৰহ্মময়ম জগত। এই ব্ৰহ্মময় স্বৰূপ জগতত যিজনে অন্য দেৱতাসমূহক দৰ্শন কৰে, দেখা পায়, যিটো ইয়াত প্ৰকৃতাৰ্থত নায়েই, যিটো নাই তাক দেখা পোৱাটো ভ্ৰম, এইটো প্ৰমাদ বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ ৰত্নাকৰ গ্ৰন্থত কৈছে, অখিল জীৱৰ আত্মা কৃষ্ণ কৃপাময়, জগতৰ কাৰণ কৃষ্ণ দেৱ ভগৱন্ত, স্থাৱৰ জংগম সবে ৰূপ মাধৱৰ, কৃষ্ণ বিনে আন নাহি জানা নিপবৰ। যে স্থাৱৰ জংগম স্বৰূপ যি জগত প্ৰপঞ্চ আমাৰ দৃষ্টিৰ মাধ্যমত আমি দেখা পাওঁ, এই স্থাৱৰ জংগম স্বৰূপ জগত প্ৰপঞ্চ কেৱল কৃষ্ণময়, কেৱল হৰিময়। যিজনে হৰিৰ এই সত্তাক উপলব্ধি কৰিব নিবিচাৰে, যিজনে হৰিৰ এই সৰ্বব্যাপ্তমান সত্তাক অনুভৱ কৰিব নোৱাৰে, তেওঁ কেতিয়াও বৈষ্ণৱ নহয়। আৰু তেওঁৰ দৃষ্টিত সকলোবোৰৰে ৰূপ ভিন্ন ভিন্ন আৰু প্ৰত্যেকৰে অৱস্থিতিও ভিন্ন ভিন্ন। তেওঁ কেতিয়াও বৈষ্ণৱ নহয় বা তেওঁ ভক্ত নহয়। গতিকে এই প্ৰশ্নটো কেৱল অভক্ত আৰু অবৈষ্ণৱৰ বাবেহে কোৱা হৈছে। যিজনে হৰিক পৃথককৈ দৰ্শন কৰে আৰু তেওঁৰ সৃষ্টিক পৃথককৈ দৰ্শন কৰে, তেওঁ কেতিয়াও বৈষ্ণৱ নহয়। বৈষ্ণৱজনে হৰি আৰু হৰিৰ সৃষ্টিক এক সত্তাৰূপে দৰ্শন কৰে। ইয়াত কোৱা হৈছে যে সিটো কৃষ্ণ কাৰণৰো কাৰণ নিশ্চয়, এতে কেহে কৃষ্ণ বিনে বস্তু নাহি কয়। যে এই সমগ্ৰ জগত প্ৰপঞ্চৰ একমাত্ৰ পৰম কাৰণস্বৰূপ ভগৱান শ্ৰীবিষ্ণু বা ভগৱান কৃষ্ণ। যিহেতু তেওঁ এই সমস্ত জগত প্ৰপঞ্চৰ একমাত্ৰ কাৰণ, তেওঁই উৎপত্তি স্থিতি আৰু লয়ৰ প্ৰধান কাৰণ, গতিকে কৃষ্ণ বিনা আন একো বস্তু নাই। যিটো নাই তাক দেখা পোৱাটো ভ্ৰম বা প্ৰমাদ। সমস্ত জগত প্ৰপঞ্চ এক শ্ৰীহৰিৰ বিস্তৃতি মাথোন। সেই দৃষ্টিৰে শিৱ আদি দেৱ দেৱতা সমস্তও জগত প্ৰপঞ্চৰ অংশস্বৰূপ, স্বয়ং কৃষ্ণৰেই প্ৰকাশ মাত্ৰ। যিজনে শিৱ আদি দেৱ দেৱতা সমস্ততে শ্ৰীহৰিক দৰ্শন পায়, শিৱ আদি দেৱ দেৱতা সমস্তৰ হৃদয়ৰ অভ্যন্তৰত থকা কৃষ্ণ শক্তিক, যিটো পৰম কাৰণস্বৰূপ, যি চৈতন্যময় শক্তি, সেই শক্তিক দৰ্শন কৰে, তেওঁৰ সেৱাত তৎপৰ হয়।
তেওঁৰ দ্বাৰা তেওঁৱেই প্ৰকৃতাৰ্থত বৈষ্ণৱ, কিয়নো শিৱৰ অন্তৰস্থ শক্তি হ'ল কৃষ্ণ, চৈতন্যময় কৃষ্ণ শক্তি। আৰু ভক্তজনে বা বৈষ্ণৱজনে শিৱৰ বাহ্যিক ৰূপটোত আকৰ্ষিত নহৈ তেওঁৰ অন্তৰত থকা চৈতন্যময় কৃষ্ণ শক্তিত আকৰ্ষিত হোৱাৰ হেতুৱে তেওঁ শিৱাদি দেৱ দেৱতা সমস্তক কৰা সেৱা পূজা ভগৱান শ্ৰীবিষ্ণুৰেই সেৱা বা ভগৱান শ্ৰীকৃষ্ণৰেই প্ৰকৃত সেৱা। এই অৰ্থত কেতিয়াও কোনো সংশয় থাকিব নালাগে, কাৰণ সমস্ত জগতে ব্যাপী আছোময়ী হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। জগত প্ৰপঞ্চৰ সমস্ততে যদি কৃষ্ণ শক্তিক দৰ্শন কৰা যায়, তেওঁৰ সৰ্বব্যাপ্তমান ৰূপক অনুভৱ কৰা যায়, আৰু সেই সৰ্বব্যাপ্তমান ৰূপক, সেই অব্যক্ত স্বৰূপক কৃষ্ণ শক্তি বুলি যদি জ্ঞান কৰা হয়, আৰু সেই জ্ঞানৰ মাধ্যমত যদি জগত প্ৰপঞ্চৰ সকলোকে সেৱা কৰা হয়, তেতিয়াহ'লে সেই সেৱাৰ মাধ্যমত কেতিয়াও বৈষ্ণৱত্ব নাশ হ'ব নোৱাৰে, বৰং সেই সেৱাৰ মাধ্যমত বৈষ্ণৱত্ব বৃদ্ধিপ্ৰাপ্ত হয়। আনহাতে যিজনে শিৱ আদি দেৱ দেৱতা সমস্তক, অৰ্থাৎ শ্ৰীহৰিৰ সমস্ত সৃষ্টি জগত প্ৰপঞ্চক ভগৱান শ্ৰীহৰিৰ পৰা ভিন্ন ৰূপত দেখা পায়, অৰ্থাৎ শ্ৰীহৰিক বেলেগকৈ আৰু তেওঁৰ সৃষ্টি দেৱ দেৱতা বা জগত প্ৰপঞ্চক শ্ৰীহৰিৰ পৰা পৃথককৈ দেখা পায়, তেওঁৱেই আন দেৱতা সমস্তৰ পূজক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ কীৰ্তন পুথিত উল্লেখ কৰিছে, গুণ নাম যত বিষ্ণু শিৱৰ, আকৌ ভিন্ন বুদ্ধি কৰে যিটো নৰ। যে ভগৱান শ্ৰীবিষ্ণু আৰু তেওঁৰ সৃষ্টি ধৰি ল'লো শিৱাদি দেৱ দেৱতা সমস্ত, কাৰণ বিষ্ণু ভিন্ন আন কোনো স্ৰষ্টা নাই, ভগৱান কৃষ্ণ ভিন্ন আন কোনো স্ৰষ্টা থাকিব নোৱাৰে। শিৱ ব্ৰহ্মা ইন্দ্ৰ বৰুণ আদি দেৱ দেৱতা সমস্তও ভগৱান শ্ৰীবিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণৰেই সৃষ্টি, তেওঁৰে প্ৰকাশ মাত্ৰ, আৰু তেওঁৰ অংশ প্ৰকাশ হেতু তেওঁৰ চৈতন্যময় শক্তি য'ত প্ৰভাৱিত হৈ আছে, য'ত প্ৰকাশিত হৈ আছে, সেয়া স্বয়ং কৃষ্ণ বা স্বয়ং বিষ্ণু। এই তত্ত্বটোক যোনে উপলব্ধি কৰিব নিবিচাৰে, যিজনে তেওঁৰ সৃষ্টিক পৃথককৈ আৰু তেওঁক পৃথককৈ, ভগৱন্তক পৃথককৈ কল্পনা কৰে, অনুভৱ কৰে, তেওঁৱেই অন্য দেৱতাৰ পূজক। গতিকে এই অন্য দেৱতাৰ পূজকসকলৰ বিষয়ে কৈছে যে সকলে বিফলে তাকো জানাকো লক্ষণ। যিসকলে ভগৱান শিৱ ব্ৰহ্মা আদি, আনকি জগত প্ৰপঞ্চৰ ধূলিকণাটোৰ পৰা আৰম্ভ কৰি ব্ৰহ্মা পৰ্যন্ত সমস্তকেই ভগৱান শ্ৰীবিষ্ণুৰ পৰা পৃথক ৰূপত অনুভৱ কৰে, পৃথক ৰূপত কল্পনা কৰে, তেওঁৰ এই জগত প্ৰপঞ্চৰ বাহ্যিক ৰূপটোতেই আসক্ত হৈ থাকে, তেওঁলোককেই অন্য দেৱতাৰ পূজক বুলি কোৱা হয়। এতিয়া সেই ভক্তজন, আপোনালৈ আমাৰ প্ৰশ্ন, আপুনি নিজেই উপলব্ধি কৰক যে আপুনি বা আমি কোন ভাগত পৰোঁ। আমি ভগৱান শ্ৰীহৰিৰ বিস্তৃতিক জগত প্ৰপঞ্চ বুলি কওঁ, আৰু এই জগত প্ৰপঞ্চতেই আমি ভগৱান শ্ৰীহৰিৰ প্ৰকাশ উপলব্ধি কৰোঁ, অনুভৱ কৰোঁ। সেই জগত প্ৰপঞ্চক আমি সেৱা কৰাৰ যত্নপৰ হওঁ, ইয়াক কেতিয়াও অন্য দেৱতাৰ সেৱাৰ ভিতৰত নপৰে। আৰু যি সমস্ত এই জগত প্ৰপঞ্চক ভগৱান শ্ৰীবিষ্ণুৰ পৰা পৃথককৈ আনি, ভগৱান শ্ৰীবিষ্ণুক পৃথককৈ ৰাখি দুয়ো ভাগৰে সেৱাত ভিন্ন ভিন্নভাৱে বৰ্তে, তেওঁলোকেই হ'ল অন্য দেৱতাৰ পূজক। ইয়াৰ পিছত আপুনি উল্লেখ কৰিছে যে যেন বৃক্ষ মূলে জল ঢালে কোনোজন, স্কন্ধ ডাল পত্ৰ পুষ্প হোৱে সচেতন। যে এজোপা সংসাৰ বৃক্ষ আছে, ভগৱন্তৰ সৃষ্টিক এক সংসাৰৰূপী বৃক্ষত কল্পনা কৰা হৈছে। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীবিষ্ণুৱে, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে ঊৰ্ধ্বমূলম অধঃ স্বাখম অশ্বত্থম প্ৰাহুৰব্যয়ম, যে এজোপা অশ্বত্থ বৃক্ষ আছে, যাৰ ঊৰ্ধ্ব ওপৰত আছে আৰু যাৰ মূল ঊৰ্ধ্বত আছে, আৰু
যাৰ ডাল পাতবিলাক তললৈ বিস্তৃত হৈ আছে। ঊৰ্ধ্বমূলম অধঃশ্বাখম অস্বত্থম প্ৰাহুৰব্যয়ম ছন্দাংসি য়স্য পৰ্ণানি য়স্তম বেদসু বেদবিদ। অৰ্থাৎ ইয়াৰ ডাল পাত পত্ৰ পুষ্পবিলাক হৈছে বেদৰ মন্ত্ৰবিলাক, আৰু ইয়াৰ ডালসমূহ হৈছে এই সৃষ্টিৰ লোকসমূহ, সমস্ত লোকালোক। এতিয়া এই যে সংসাৰৰূপী বৃক্ষৰ বিষয়ে উল্লেখ কৰা হৈছে, যেন বৃক্ষমূলে জল ঢালে কোনোজন, আমি ইমান দূৰলৈ নগৈ আমি এটা সাধাৰণ উদাহৰণলৈ আহিছোঁ যে এজোপা বৃক্ষৰ গুৰিত পানী ঢলাৰ উদ্দেশ্য কি? এজোপা বৃক্ষৰ গুৰিত পানী ঢলাৰ উদ্দেশ্য এইটো যে বৃক্ষজোপা ডালে পত্ৰই পুষ্পই ফলে সুশোভিত হৈ বিকশিত হ'ব লাগে। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে সেই ডালে পত্ৰই পুষ্পই ফলে সুশোভিত হৈ পৰা বৃক্ষজোপাক যদি আমি ডাল পাত পত্ৰ পুষ্প ফলসমূহক কাটি লঠঙা কৰি লৈ গছজোপাৰ গুৰিত পানী ঢালি থাকোঁ, তেতিয়াহ'লে তাৰ পৰা জগতৰ কি উপকাৰ সাধন হ'ব? বৰ্তমান সমাজৰ সেই অৱস্থাটো অতি প্ৰাসংগিক হৈ উঠিছে যে ডালৰূপী সংসাৰ বৃক্ষৰ ডালৰূপী যি লোকালোকসমূহ আছে সেইসমূহক অন্য সৃষ্টি বুলি আমি আঁতৰাই ৰাখিছোঁ। দেৱ দেৱতা সমস্ত হৈছে সেই সংসাৰ বৃক্ষজোপাৰ ডাল স্বৰূপ। সেইসমূহক আমি আন দেৱতা বুলি সেৱা পূজাৰ পৰা আঁতৰাই ৰাখিছোঁ। পত্ৰ পুষ্পসমূহ হৈছে সেই বৃক্ষজোপাৰ পত্ৰ পুষ্পসমূহ হৈছে বেদৰ মন্ত্ৰসমূহ। বৰ্তমান অৱস্থাত বেদৰ মন্ত্ৰৰ কোনো গুৰুত্ব নাই, কাৰণ বেদাদি আচাৰ নীতিসমূহক সম্পূৰ্ণৰূপে পৰিহাৰ কৰি এক কৃষ্ণৰ সেৱা কৰাৰ উদ্দেশ্যলৈ বেদাদি মন্ত্ৰসমূহ বেদাদি আচাৰ নীতিসমূহ সম্পূৰ্ণৰূপে পৰিহাৰ কৰা হৈছে। এইসমূহক পৰিহাৰ কৰি এক কৃষ্ণৰ সেৱা সম্ভৱ কেনেকৈ? কাৰণ এইসমূহ হৈছে সেই এক কৃষ্ণৰূপী সংসাৰ বৃক্ষৰ মূলৰ পৰা প্ৰকাশিত পত্ৰস্বৰূপ, ডালস্বৰূপ, ফলস্বৰূপ, পুষ্পস্বৰূপ। গুৰিত পানী ঢালিবৰ উদ্দেশ্য হৈছে যে গছজোপাই পত্ৰ ডাল পুষ্প লৈ সি বিকশিত হৈ উঠিব লাগে। আৰু আমাৰ আমি জাগতিক অৱস্থাত আমি কি কৰিছোঁ যে সেই গুৰিত পানী ঢালিছোঁ ঠিকেই, কৃষ্ণ নামৰ মাধ্যমত, কৃষ্ণৰ সেৱাৰ মাধ্যমত আমি গুৰিত ঠিকেই পানী ঢালিছোঁ, কিন্তু গছজোপাৰ ডাল পাত পত্ৰ পুষ্প ফলসমূহ সম্পূৰ্ণৰূপে কাটি লঠঙা কৰি লোৱা হৈছে। এতিয়া বুজি পাওক, আপুনিও উপলব্ধি কৰিবলৈ যত্ন কৰক যে স্কন্ধ ডাল পত্ৰ পুষ্প হোৱে সচেতন বুলি ইয়াত লিখা হৈছে যে সচেতন হ'বলৈ আমি দিছোঁ জানো? বৃক্ষৰ মূলত জল ঢালিছোঁ ঠিকেই, ভগৱন্তৰ নাম শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ, তাৰ দ্বাৰা বৃক্ষৰ মূলত পানী ঢলা হৈছে। কিন্তু বৃক্ষজোপাৰ পৰা বিকশিত হৈ উঠা ডাল পত্ৰ পুষ্পসমূহ যিসমূহ ভগৱন্তৰ সৃষ্টি, যিসমূহ ভগৱন্তৰ মুখৰ বাক্যস্বৰূপ বেদৰ মন্ত্ৰ, সেই মন্ত্ৰসমূহ আচাৰ নীতিসমূহ বাছ বিচাৰ নোহোৱাকৈ আমি সেই সমস্তকেই বিসৰ্জন দিছোঁ। তেতিয়াহ'লে এজোপা লঠঙা গছৰ গুৰিত পানী ঢালি থাকি কিবা লাভ হ'বনে? নিশ্চয় নহয়। বৈষ্ণৱ মাৰ্গত এই বিষয়টো উল্লেখ কৰা হৈছে কেৱল এক দৰ্শনটোক, এক সত্তাটোক প্ৰতিষ্ঠা কৰিবৰ বাবেহে এই সংসাৰ বৃক্ষৰ উপস্থাপন কৰা হৈছে। কিন্তু সংসাৰ বৃক্ষৰূপী যি বৈষ্ণৱ মাৰ্গ আছে, এই বৈষ্ণৱ মাৰ্গটোত সেই বৃক্ষজোপাৰ পৰা বৰ্ধিত হোৱা ডাল পত্ৰ পুষ্পসমূহক অৱমাননা কৰি চলি থকা হৈছে। আপোনাৰ প্ৰশ্নটিৰ উত্তৰ আমি ইমানতে সীমাবদ্ধ কৰি আজিলৈ আমাৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপুনি নিশ্চয় আমাৰ ব্যাখ্যা বা আমাৰ প্ৰত্যুত্তৰ উপলব্ধি কৰিবলৈ সক্ষম হ'ব। আপোনালৈ বহুত ধন্যবাদ। আমি
পুনৰবাৰ আপোনাৰ চৰণ পদ্মত সেৱা ধৰি আজিলৈ এই ভিডিঅ'টো ইমানতেই সমাপ্তি কৰিছোঁ। জয় যাদৱ ৰায়।